আজি মোৰ স্ক্ৰিপ্টখন অলপ বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰিছো। পঢ়াৰ সমান্তৰালকে শুনাৰ বাবেও এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। সদায় ঘটাৰ দৰে আজিও বহুকেইটা ঘটনা ঘটিছে এইখন অসমত, বিশেষকে গুৱাহাটীৰ কথাকে ক'লো। ঘটনা কালিৰে, কিন্তু চৰ্চা হৈছে আজি। এজন অসমীয়া ব্যৱসায়ী বিহাৰ গৈছিল ব্যৱসায়িক সূত্ৰে তেওঁৰ প্ৰাপ্য ধনখিনি আনিবলৈ, কিন্তু তেখেতে ঘূৰি আহোঁতে সুস্থ শৰীৰে ঘূৰি আহিব নোৱাৰিলে। তেখেতৰ নিথৰ দেহে পৰিয়ালৰ লোকে লৈ আহিবলগীয়া হ'ল। প্ৰাথমিক অনুসন্ধানত তেখেতক কোনোৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে, কাৰণ তেখেতে প্ৰায় ৩-৪ কোটি টকা বিভিন্ন জনৰ পৰা পাবলগীয়া আছিল আৰু সেই ধন আনিবলৈ মাতিছিল বিহাৰলৈ। আচলতে মই এটা কথা বুজি নাপালো, আজিকালিৰ দিনতো এনেদৰে নগদ ধনৰ লেনদেন কৰেনে? তাকো ইমান ডাঙৰ মোটা অংক। কৰ ফাঁকি দিবলৈ এই ব্যৱস্থা নেকি? এই সকলোবোৰ বাৰু আৰক্ষীৰ তদন্তত ধৰা পৰিব। আচলতে তেখেতক হত্যা কৰা হৈছে নে নাই সেই কথা পিছত পোহৰলৈ আহিব। যদিও হত্যা কৰিছে, কোনে কৰিছে? ধাৰুৱাসকলে লগ হৈ হত্যা কৰিছে নে তেখেতে সকলো ধন লাভ কৰাৰ খবৰ পাই কোনো তৃতীয় চক্ৰই হত্যা কৰিছে? এতিয়া কথা হ'ল, ন্যায় পাবনে ভুক্তভোগীয়ে? আমি বিচাৰো অতি শীঘ্ৰে ন্যায় পাওক মহন্তদেৱৰ পৰিয়ালে। দ্বিতীয়তে আহোঁ পল্টন বজাৰৰ কাণ্ডক লৈ। খবৰ আহিল এগৰাকী মহিলা, যিয়ে এমহীয়া সন্তানৰ গৰ্ভৱতী। তেখেতক হেনো 2জন যুৱকে বাইকত আহি অপহৰণ কৰি লৈ গ'ল। অভিযোগ স্বামীৰ। ডাঙৰ কথাটো হৈছে, কাণ্ডটো পল্টন বজাৰ আৰক্ষী থানাৰ সমীপৰ অটো স্থানৰ কাষত। আলিপুৰদুৱাৰৰ পৰা ডিমাপুৰৰ নিজ বাসগৃহলৈ গৈ আছিল দুই পত্নী-পত্নী। নিশা 12 বজাত প্ৰথমখন ট্ৰেইনৰ পৰা নামি ভাত খাবলৈ আহিছিল পল্টন বজাৰ থানা সমীপৰ হোটেলত। পত্নীক থানা সমীপৰ অটো ষ্টেণ্ডৰ কাষত ৰবলৈ কৈ স্বামীয়ে ষ্টেচনৰ পৰা আনিব গৈছিল বেগ। সেই সময়তে বাইকত অহা 2 যুৱকে উঠাই লৈ গ'ল মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত গোচৰ ৰুজু ভুক্তভোগী স্বামীৰ। কিন্তু কথা হ'ল, সম্ভৱনে? এনেদৰে গুৱাহাটীৰ মাজমজিয়াত, তাকো পল্টন বজাৰ হেন ব্যস্ত এটা অঞ্চলত আৰক্ষী থানাৰ সন্মুখত অটো ষ্টেণ্ডৰ কাষত 2জন যুৱকে এখন বাইকত এগৰাকী গৰ্ভৱতী মহিলাক অপহৰণ কৰি লৈ যায়। চিম্পুল কথা, মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে হয়তো বুজাবুজিৰ মাজত লৈ গৈছে মহিলাগৰাকীক। এইবোৰ ঘটনাও হয় আমাৰ মহানগৰত। অলপ নিৰ্বাচনৰ কথা শুনক। অসমত কাইলৈ অনুষ্ঠিত হ'ব 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা। অসমৰ 5টা বিধানসভা সমষ্টি ক্ৰমে 11 নং ধলাই, 31 নং চিডলি, 32 নং বঙাইগাঁও, 77 নং বিহালী আৰু 68 নং চামগুৰি সমষ্টিত ইতিমধ্যে যোৱা 13 নৱেম্বৰত শান্তিপূৰ্ণভাৱে উপনিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছিল। এই 5টা বিধানসভা সমষ্টিত 34 গৰাকী প্ৰাৰ্থীৰ বাবে সৰ্বমুঠ 1068 ভোট কেন্দ্ৰত প্ৰায় 75.67% ভোটাৰে ভোটদান কৰিছিল। প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণায়ক বেলট কাকতসমূহ কাইলৈ পুৱা 8 বজাৰ পৰা মুঠ 5টা ভোট কেন্দ্ৰত পৰীক্ষা কৰি গণনা কৰা হ'ব। কাইলৈ 11 নং ধলাই বিধানসভা সমষ্টিৰ ভোট গণনা ৰামনগৰৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰাক টাৰ্মিনেলৰ ভোটগৃহত, 31 নং চিডলি সমষ্টিৰ ভোট গণনা কাজলগাঁওস্থিত জিলা কেন্দ্ৰত, 32 নং বঙাইগাঁও সমষ্টিৰ ভোট গণনা বঙাইগাঁও মহাবিদ্যালয়ত, 77 নং বিহালী সমষ্টি আৰু 68 নং চামগুৰি সমষ্টিৰ ভোট গণনা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ভোট গণনা কেন্দ্ৰ দুটাত অনুষ্ঠিত হ'ব। ইতিমধ্যে 5টা বিধানসভা সমষ্টিতে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন হৈছে। এয়া হৈছে নিৰ্বাচনিক বাৰ্তা। পিছত গম পাম কোনে শেষ হাঁহি মাৰিব। কিন্তু এই শেষ হাঁহিৰ মাজতে আকৌ পাহৰি গৈছে নেকি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কথাবোৰ। আজি তেওঁলোকৰ এখন সংবাদমেল আয়োজন কৰিছিল। দাবী নামানিলে জংগী আন্দোলন গঢ়ি তুলিব। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ দিনাই 1000 প্ৰতিবন্ধী লৈ দিছপুৰত প্ৰতিবাদত বহিব প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। তেওঁলোকৰ দাবী, দিব্যাংগ পেঞ্চন আঁচনি বাতিল কৰি অৰুণোদয় অন্তৰ্ভুক্ত কৰাৰ পিছত আঁচনিখনৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ দিব্যাংগ। এতিয়া বাতৰি চাই চৰকাৰে কি পদক্ষেপ লয় সময়ে ক'ব। সময় এতিয়া গুৱাহাটী তথা অসমখন সৰ্বাংগীন উন্নতি কৰা। অসমত টুৰিষ্টক এট্ৰেকশ্যন কৰাৰ বাবে এতিয়া কাজিৰঙাতো বিবাহৰ আয়োজনৰ চৰ্চা চলিছে চৰকাৰৰ মাজত। বৰ্তমান বহুত বিজ্ঞাপন দেখি আছো, কাজিৰঙাত থকা টুৰিষ্ট লজসমূহতো হেনো বিবাহ উৎসৱ আদি ধুমধামেৰে পতাৰ আয়োজন। জনসাধাৰণে প্ৰথম অৱস্থাত অলপ বেয়া পাব,
তাৰ পিছত সকলো ঠিক হৈ যাব বক্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাৰ কথা জীৱ-জন্তুবোৰৰ বাৰু কি হ'ব হয়তো হেয়া জীৱ-জন্তুবোৰৰ নিজৰ সমস্যা আমাৰনো কি আমি ফূৰ্তি কৰিব লাগে বিভিন্ন ধৰণে ধন ঘটিব লাগে জীৱ-জন্তুবোৰটো আমাৰ দেশ নচলায় দেশ চলাব নেতাসকলে গতিকে তেওঁলোকে যি চিন্তা কৰিছে হয়তো ভালই চিন্তা কৰিছে গুলিমাৰক জীৱ-জন্তু প্ৰথমতে এই সৰু সৰু চুৰবোৰক নাকি লগাব লগা হৈছে আজি চানমাৰী আৰক্ষীৰ এটা দলে এজন চোৰক হাতেলতে ধৰিবলৈ সক্ষম হৈছে ৰেড ক্ৰছ হস্পিটেলৰ কাষতে হাজোৰ বাসিন্দা জয়ন্ত কলিতাই এখন অটো টেম্পোৰ পৰা বেটাৰী খুলি থকা অৱস্থাত হাতেলতে ধৰি ভৰাই দিলে লকাপ চানমাৰী আৰক্ষীয়ে ইফালে আকৌ বহি থকা নাই শুল্ক বিভাগ বৃহস্পতিবাৰৰ নিশা শুল্ক বিভাগৰ অভিযানত জব্দ কৰা হয় বিদেশী চিগাৰেট মৰিগাঁওৰ আহতগুৰিৰ এটা পেট্ৰল পাম্পৰ পৰা প্ৰায় 2,53 লাখ টকাৰ জব্দ কৰা হয় বিদেশী চিগাৰেট আৰু এনেকুৱা ধৰণৰ ঘটনা বহুত আছে এই মহানগৰখনত ডেইলি বিভিন্ন ধৰণৰ ঘটনা ঘটিয়ে থাকে আৰু বহু ঘটনা আছে সময় বহুত বেছি হৈ যায় কাৰণে মই একেটা ঘটনাৰ হে ফুলমূল বিৱৰণ আপোনালোকৰ মাজত দিলো ধন্যবাদ